গুড আফটাৰনুন গাইজ। আজি মই মাৰ ঘৰলৈ আহিছোঁ বোলো। মানে কাইলৈ কি হ'ল, ছোৱালীৰ এক্সাম আছিলে। মানে কাইলৈ মোৰ ভণ্টি মোৰ ঘৰলৈ যাবলৈ ওলাইছিলে গধূলি। ঘৰত যাওঁতে কি হ'ল, তাইক স্কুটি চলাই গৈ আছিলে। স্কুটি চলাই যাওঁতে কি বেলেগ এখন স্কুটি আহি পিছপিনৰ পৰা লগাই দিলে। লগাই দিওঁতে তাই পৰি পেলাই আপোনাৰ পিঠিত, হাতত, আকৌ আপোনাৰ ভৰিত তেনেকৈ ছাল গ'ল। অকণমান বেয়াকৈ হৈছে বুলি ক'ব পাৰি। তাৰপিছত সেইকাৰণে মই কি কৰিলোঁ, তাইৰ খবৰ ল'বলৈ আহিলোঁ। আহি আমাৰ ছোৱালীক স্কুলৰ পৰা এক্সাম দিব গৈছে যে, তাই বাহিৰে বাহিৰে স্কুলৰ পৰা লৈ আহিলোঁ। আহি মই বোলো ঘৰতে এপাক তাইৰ এটা খবৰ লৈ যাওঁ। আহি আজি মই ঘৰলৈকে আহিছোঁ। এয়া আপোনাৰ মোৰ মাৰ ঘৰ। বেছি দূৰ নহয়, মোৰ ঘৰৰ পৰা কি আধা ঘণ্টাৰ ৰাস্তা আৰু। আহকচোন। মাৰ ঘৰ এইবিলাক আপোনাৰ চব ভাৰতীয় ঘৰ হয়, কি ডাউনে হৈ গৈছে। এইজনী মোৰ চিষ্টাৰে হয়। তাইৰ নতুনকৈ এটা বেবী হ'ল আৰু বেবীটো ল'ৰা হয়। তাৰ এতিয়া 7 মান্থ চলি আছে আৰু দেখাই আছোঁ আপোনালোকক। এইটো মোৰ মাৰ ঘৰৰ ড্ৰয়িং ৰুম হয়। এইটো ড্ৰয়িং ৰুম হ'ল। মই ভাত খাই যাম বুলি ভবা নাছিলোঁ, কিন্তু মায়ে কি আমাৰ ঘৰত মোৰ দুটা ভণ্টি আছে আৰু আপোনাৰ মা দেউতা কি 2024 চনৰ ফেব্ৰুৱাৰীৰ 22 তাৰিখে ঢুকাইছে। তো দেউতাৰ বছৰেকীয়া যোৱা নাই। এই মাৰ্চৰ 11 তাৰিখে বছৰেকীয়াটো আহি আছে। সেইকাৰণে এতিয়া নাহোঁ বুলি ভাবিছিলোঁ, সিদিনাখন আহিম বুলি ভাবিলোঁ। কিন্তু ভণ্টিৰ কাইলৈ এক্সিডেণ্টটোৰ কাৰণে মই খবৰ ল'ব আহিলোঁ। আহি আৰু মায়ে ভাত নোখোৱাকৈ আৰু যাবলৈ দিবনে? আহি এতিয়া এইজনী কালি এক্সিডেণ্ট হোৱাটো এতিয়া মই ভাবিছোঁ লেঙেৰাই থাকিব। তেওঁ অলপ সুস্থ হৈয়ে আছে, অলপ চলপ হৈছে। এই কুকুৰৰ পোৱালি দেখিছেনে? ইমানেই কুকুৰ ভাল পায় তাই। এইটো পোৱালিটোক মই লৈ যাম বুলি ভাবিছোঁ। এইটো হ'ল মোৰ মাৰ ঘৰৰ আপোনাৰ মন্দিৰ হয়। পূজা পাতল কৰে মন্দিৰ হয়। তাৰপিছত এইটো বেডৰুম হয়। এইটো মোৰ মাৰ বেডৰুম হয়। ইয়াত মা আগতে দেউতাও আছিলে, এতিয়া দেউতা নাই যিহেতু মা আৰু ভণ্টি থাকে। দেখিছেনে? এটাই কুকুৰ, এটাই বেবী। মই যে কৈছিলোঁ চিষ্টাৰ বুলি, তাইৰ বেবীটো এইটো ল'ৰা হয়। তাইৰ 7 মান্থ চলি আছে আৰু আমাৰ ভাড়া ঘৰতে থাকে। তাই মোতকৈ সৰু। এইটো হ'ল আমাৰ কিটচেন। এতিয়া মায়ে আপোনাৰ বহুত কিবা কিবি বনালে আৰু এতিয়া লাষ্ট আপোনাৰ এয়া মোৰ মা হয়। এতিয়া আপোনাৰ এই চিকেন বনাই আছে আৰু তাৰে অকণমান আগত আমাক পকৰি বনাই খোৱালে আৰু ছোৱালী আহিলে মামাক আইতাকৰ হাতেদি পকৰি নাখালে তাই নহয়, পকৰি খাবই আৰু তাই। মাংস বনাই আছোঁ, মাংস বনাই আছে। এয়া আপোনাৰ মাটিমাহৰ দাইল কচ মাছ দি বনাইছে। এইখন অকণমান লাবৰা বনাইছে। ময়ে ক'লোঁ বেছি বনাব নালাগে, এখনে কিবা বনাবা, তথাপি আৰু বনালে আৰু। এয়া আপোনাৰ শাক ভাজি বনাইছে। এই আপোনাৰ সৰু সৰু মাছেৰে আৰু এইও কিবা বনাইছে। এইটো আমাৰ কুকুৰ। এইটো তাই লিলি নাম থৈছে, আকৌ সৰুতে আনিছিলে। আমাৰ মায়ে চিকেন বনাই আছে, আপোনাৰ ফুলকবি মটৰ আগতে কিবা কিবি কৰিলে তেওঁ আধা আধি ফ্ৰাই কৰা হ'লে আৰু এতিয়া ফুলকবি আলু মটৰ দি মাংস বনাব। চিকেন
চিকেনে হয়, এইটো ব্ৰইলাৰ হয় আৰু মোৰ মাহঁতৰ ভুল হৈ যায় আৰু তেওঁ বনাত পুৰা ব্যস্ত। এইপিনেও আমাৰ এটা ৰুম আছে, এইটো ৰুমত মানে ভণ্টি থাকে আৰু মোৰ তলৰ ভণ্টিজনী থাকে। ইপিনে আপোনাৰ এইখন দৰ্জাৰ পিছপিনে মানে বাথৰুম লেট্ৰিন আছে আৰু এইজনীক দেখিছেনে? এইজনী কাইলৈ গাড়ীৰ পৰা পৰি তথাপি এনেকৈ আছে। এইটো এটা ৰুম হয়, মই যে ক'লোঁ মোৰ তলৰ ভণ্টিজনী তাইৰে ৰুম হয় এইটো। তাই মানে আজি ঘৰত নাই, কিবা এটা কামত বাহিৰলৈ ওলাই গৈছে। তাই আপোনাৰ বাৰু এডভকেট হয় আৰু একদম তলৰ লিটিল ছিষ্টাৰজনী মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে। তাই আপোনাৰ বিহুৰ প্ৰগ্ৰেম চগ্ৰেমো কৰে আৰু তাৰপিছত আকৌ মানে এনেকুৱা বাহিৰা কিবা প্ৰগ্ৰেমবিলাক কৰে আৰু তাই জবো কৰি আছে প্ৰাইভেটলি। এইকেইটা অলপমান কাটি কিনি ব্লগটো বনাই দিব, কাৰণ কি বেয়া দেখি নহয়। এইকেইদিন মানে কি কিবা কৰিম খালি পুলপুলাই থাকিব। আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। মানে কি হয়, ঘৰুৱা হিচাপতে মই ভিডিঅ'বিলাক বনাওঁ আৰু আপোনালোকে ভাল পালে লাইকটো কৰি দিব, ছাবস্ক্ৰাইবো কৰি দিব, কমেণ্টো জনাব। এইজনী মামাই আইতাকৰ ঘৰত তেনেকৈ আহিব নাপায় যে, আৰু এক্সাম চলি আছে, এই চান্সত পূৰা আহি আৰু কি ক'ব এতিয়া।